নমস্কাৰ আপোনালোকক মোৰ ফালৰ পৰা বহুত অশেষ ধন্যবাদ। আপোনালোক ইমান দূৰৰ পৰা কষ্ট কৰি আহিছে। হয়, দুদিন আগত মোৰ আৰু মোৰ স্কুলৰ বিৰুদ্ধে এটা অভিযোগ ওলাইছিল। আচলতে এইটো একেবাৰে মিছা ভিত্তিহীন অভিযোগকেইটা মই অলপ নোট কৰিছোঁ, পইণ্ট কৰিছোঁ। প্ৰথমতে দিছিল যে আমি প্ৰেচিডেণ্টৰ চহীটো জাল কৰা বুলি। মোৰ তাত প্ৰমাণ আছে। প্ৰতিটো মিটিঙতে ৰাইজৰ কমিটিৰ সন্মুখতে প্ৰেচিডেণ্টে চহী কৰিছে। প্ৰত্যেক মাহে মাহে মিটিং হয় আৰু এইটো প্ৰেচিডেণ্টে একেবাৰে মিছা কথা কৈছে, ভিত্তিহীন কথা কৈছে। পৈতৃক সম্পত্তি বুলি এটা পইণ্ট দিছিলে, এইটো একেবাৰে ভিত্তিহীন মিছা কথা। আমি স্কুলত প্ৰায় 200জন ল'ৰা ছোৱালী আছে। এজন ল'ৰা ছোৱালীয়েও ক'ব নোৱাৰিব যে ছাৰে বা ছাৰৰ পৰিয়ালৰ কোনোবা এজনে পৈতৃক সম্পত্তি বুলি বা এনেকৈ কোৱা বুলি কোনেও ক'ব নোৱাৰিব। আমাৰ শিক্ষাগুৰুসকল আছে, আমাৰ ৰাইজ আছে, কোনেও ক'ব নোৱাৰিব। আৰু এটা পইণ্ট দিছিলে পৰিচালনা সমিতিৰ আৰু ৰাইজৰ, মই তাৰমানে স্কুলৰ পৰা সিহঁতৰ কোনো অধিকাৰ নাই বুলি কৈছে। এইটোও মই ডাঠিকৈ ক'ব পাৰোঁ, আজিলৈকে মই এটা কথাও কাকো কোৱা নাই। এইটো প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট আৰু প্ৰেচিডেণ্টৰ হাজবেণ্ডে চক্ৰান্ত কৰি এইটো এটা মিছা অপবাদ দিছে। ইয়াৰ কাৰণে মই বহুত দুখিত। আৰু এটা পইণ্ট দিছিল যে আমাৰ চৰকাৰী দৰমহাৰে পেট নভৰা বুলি। সেইটো আৰু ডাঙৰ এটা অপবাদ দিছে। তাৰ কাৰণে আমাৰ ৰাইজ কমিটিৰ সদস্যসকল বহুত বেয়া পাইছে। আমি নিজাববীয়াকৈ পকেটৰ গাঁঠিৰ ধন খৰচ কৰি বিদ্যালয়ত মই 13খন ফেন লগাইছোঁ, এখন ছাউণ্ড ছিষ্টেম কিনি দিছোঁ। যদি মই আত্মহাতে কৰিছোঁ, এইবিলাক মই কিয় কৰিছোঁ? আৰু এই গোটেইখিনি অঞ্চলৰ ল'ৰা ছোৱালীখিনি কাৰ? আমাৰে ভাই ভগ্নী ভতিজা। ইহঁতক মই কিয় ঠগাম? এইটো একেবাৰে ভিত্তিহীন কথা। প্ৰেচিডেণ্টে এইটো মিছা কথা কৈছে। আৰু এটা কৈছে মই গালি পাৰিছোঁ। কিছুদিন আগতে প্ৰেচিডেণ্টে মোক এটা অডিঅ' ৰেকৰ্ডিং এডিটিং কৰি সেইটো মোক এটা ভয় ভাবুকি দিছিল যে ছাৰে গালি পাৰিছে। মই অডিঅ' এডিটিংখিনি চাইছোঁ, অডিঅ' ৰেকৰ্ডখিনি চাইছোঁ, সেইটো মোৰ ভইচ নহয়। সেইটো এটা অপবাদ দিছে, তাৰ কাৰণে মই বহুত দুখিত। আৰু দিছে মধ্যাহ্ন ভোজনত খেলি মেলি পোৱা বুলি। আজি নহয়, মই 14 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আজিলৈকে সচিব আছোঁ। আজিলৈকে এটা দিনো মই কণী কাটি দি পোৱা নাই। আৰু প্ৰেচিডেণ্টে নিজে কৈছে কাটি দিয়া বুলি। আপোনালোকে প্ৰমাণস্বৰূপে ৰাইজক সোধক, ল'ৰা ছোৱালীখিনি সোধক। সৰু সৰু ল'ৰা ছোৱালীয়ে কেতিয়াও মিছা কথা নকয়। এইটো এটা ভিত্তিহীন, একেবাৰে মিছা কথা কৈছে। আৰু বিদ্যালয় গৃহৰ এটা অপবাদ দিছে। বিদ্যালয় গৃহৰ 16 লাখ টকীয়া এটা গৃহৰ আত্মসাৎ হোৱা বুলি, ধন আত্মসাৎ হোৱা বুলি। এইটো প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট আৰু ঠিকাদাৰে ইহঁতে মিলি কাম কৰিছে। আমাৰ শিক্ষকসকলে প্ৰত্যেক দিনাই চাইছে, ইহঁতে ওতঃপ্ৰোতভাৱে জড়িত হৈ ঠিকাদাৰৰ পৰা পইচা লৈছে আৰু মোৰ পৰা পইচা বিচাৰিছিল। সেইকাৰণে মই পইচা দিয়া নাই। গতিকে মোৰ এইটো সিহঁতে আবুল তাবুল বুলি বকি মোৰ এটা অপবাদ দিছে। আৰু এটা প্ৰেচিডেণ্টে এটা মনে মনে এটা হেৰি কৰিছে। আমি ইউনিফৰ্মৰ, ল'ৰা ছোৱালীৰ ইউনিফৰ্মৰ কাৰণে আমি ভেণ্ডৰক যেতিয়া এগ্ৰিমেণ্ট কৰিছিলোঁ, আমি নজনাকৈ, কমিটিৰ কোনেও নাজানে, প্ৰেচিডেণ্ট আৰু এই বাহিৰৰ এটা ল'ৰা, এই আমচু বুলি কয়, তাক লগত লৈ প্ৰেচিডেণ্টে আৰু সেই ল'ৰাটোৱে মিলি ভেণ্ডৰৰ পৰা 13,000 টকা লৈছে। এইটো আমি যেতিয়া গম পাইছোঁ, কমিটিৰ মানুহখিনি যেতিয়া গম পাইছে, যেতিয়া কমিটিৰ মানুহখিনি আমি তাক সুধিছোঁ, তেতিয়াৰ পৰা সি আবুল তাবুল বকি আছে। আমচু ল'ৰাজনৰ নাম কি? মই নামটো ভালকৈ নাজানো, সেইকাৰণে মই দুখিত। আপোনাৰ ক্ষেত্ৰত যিখিনি অভিযোগ উঠিছে, গোটেইখিনি অভিযোগ সন্দৰ্ভত কি ক'ব আপুনি? আৰু এটা অভিযোগ দিছে যে বিঅ' ছাৰে আৰু ডিষ্ট্ৰিক্টত আমাৰ কমিশ্যন ছাৰৰ ওচৰত অভিযোগ দিয়া বুলি এটা পইণ্ট সি নোট কৰিছিল। সেই পইণ্টৰ এগেইনষ্টত মোৰ তাত চৰজমিন তদন্তৰ প্ৰমাণ আছে, আপোনালোকে চাব পাৰে।
বিঅ' ছাৰে SI ছাৰ আহি কিনে সৰজমিন তদন্ত কৰিছে। এই তদন্তৰ ৰিপৰ্টটো মোৰ হাতত আছে। এইটো একেবাৰে মিছা ভিত্তিহীন বুলি কৈ গৈছে ইহঁতে, আমিও এইটো মিছা ভিত্তিহীন বুলি কৈ আছোঁ। পইণ্ট দিছিল যে আমি বিঅ' ছাৰক মেনেজ কৰিছোঁ, এইটো একেবাৰে ভিত্তিহীন মিছা কথা কৈছে। তাৰ বাবে আমি বহুত দুখিত। আপোনালোকে আহিছে, ধুনীয়াকৈ স্কুলখন চাই যাওক। আমাৰ স্কুলত কি আছে কি নাই, আমাৰ ৰাইজ আছে, কমিটিৰ মানুহখিনি আছে, আমাৰ ল'ৰা ছোৱালী আছে। কণ ল'ৰা ছোৱালী মিছা কথা নকয়, আপুনি সিহঁতৰ পৰা ভিজুৱেল ল'ব পাৰে। এইখিনিয়ে মোৰ হয় হয় একেবাৰে মিছা ভিত্তিহীন। যিটো নৱনিৰ্মিত গৃহ ইতিমধ্যে নিৰ্মিত হৈছে, নিৰ্মাণখন ইতিমধ্যে চিৰাল ফাট মেলিছে, ভাঙি ফটাদি ফাটিছে, সেইটো সম্পৰ্কে আপোনাৰ মত কি হ'ব? সেইটো আমি ঠিকাদাৰক কৈছোঁ, এতিয়ালৈ কাম সম্পূৰ্ণ হোৱা নাই, এতিয়াও পইচা একাউণ্টছত জমা আছে। ঘৰটোহে হৈছে, বহুত মেটেৰিয়েলছ আছে, মেটেৰিয়েলছ কিছু দিছে আৰু কিছু বাকী আছে। আমি ঠিকাদাৰক অভিযোগ জনাইছোঁ, ঠিকাদাৰে এইটো ঠিক কৰিব বুলি কৈছে। ফাট মেলাটো ঠিক কৰিব বুলি কৈছে। ঠিক কৰিব বুলি কৈছে।